সকলোলৈকে নমস্কাৰ জনাইছো। আহক আজি বনাও জলফাই জ্বলা মিঠা আচাৰ। জলফাইখিনি ভালকৈ ধুই ল'ব আৰু এতিয়া সৰু সৰুকৈ কাটি ল'ব। গুড়খিনিও মিহি মিহিকৈ কাটি ল'ব। জিৰা, ধনিয়া গুড়ি আৰু জলকীয়া গুড়ি ল'ব আৰু চবখিনি শুকানে ভাজি খুন্দি ল'ব লাগিব। কেৰাহীত এচামুচ তেল দিব আৰু পাঁচফোৰণ দি কাটি লোৱা জলফাইখিনি দি দিব আৰু অলপ ভাজিব লাগিব। এতিয়া সোৱাদমতে নিমখ দিব আৰু নিমখ দি অলপ সময় ভজাৰ পিছত তাত গুড়খিনি দি দিব আৰু গুড়খিনি গলি যোৱালৈকে ভাজিব লাগিব। এতিয়া মছলাৰ গুড়িখিনি দি দিব আৰু তাৰ পিছত ভালকৈ মিহলাই ল'ব। এতিয়া চফৰ গুড়িখিনি দি দিব লাগিব আৰু তাৰ পিছতো ভালদৰে মিহলাই নমোৱাৰ আগে আগে ভিনেগাৰ অলপমান দি দিব আৰু ভালকৈ মিহলাই গেছৰ জুই নুমুৱাই থ'ব আৰু ঠাণ্ডা হ'লে আপোনালোকে বটলত ভৰাই ৰাখিব আৰু এই আচাৰবিধ আপোনালোকে এদিনতে বনাই খাব পাৰিব। আৰু ৰেচিপিটো ভাল লাগিলে ভিডিঅ'টোত লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। পুনৰ উপস্থিত হ'ম। আজিলৈ আহিলোঁ। ধন্যবাদ।